গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল বিমূৰত পৰিছে কাৰণ তেওঁলোকৰ মাচুল বৃদ্ধি কৰিছে আৰু এই মাচুল বৃদ্ধিৰ ফলত তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয় ৰাজপথত ওলাবলগীয়া পৰিস্থিতি হৈছে। মই দুটামান দৃশ্য আপোনালোকক দেখুৱাই লৈছোঁ। নমস্কাৰ, ভইচ অফ এডিটৰ ইন চিফলৈ সকলোকে স্বাগতম জনাইছোঁ। মই অনুপম চক্ৰৱৰ্তী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাচুল বৃদ্ধি আজি আমাৰ প্ৰসংগ। কেৱল সেই প্ৰসংগটোৱে নহয়, ছাত্ৰ ছাত্ৰীৰ মাচুল বৃদ্ধি আমাৰ বাবে এক ডাঙৰ সমস্যা। কাৰণ মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই যদি গুৱাহাটী বিশ্ববিদ্যালয় বা কটনৰ কথা কওঁ বা সন্দিকৈ মহাবিদ্যালয়ৰ কথা কওঁ, তেতিয়াহ'লে অসমৰ বিভিন্ন স্থানৰ মধ্যবিত্ত শ্ৰেণীক প্ৰতিনিধিত্ব কৰি এইসকলে পঢ়া শুনা কৰিবলৈ আহে আৰু তেওঁলোকৰ লগত যেতিয়া অতিৰিক্ত মাচুলৰ বোজা জাপি দিয়া হয়, যথেষ্ট বিমূৰত পৰে এইসকল ছাত্ৰ ছাত্ৰী। আমাৰ দেশখনকো আপোনালোকে চাওকচোন, আমি চাৰিওফালে ফ্ৰী আঁচনি দিওঁ, সকলোতে আমি আঁচনি দিওঁ, কিন্তু য'ত দিব লাগে তাত কিন্তু ফ্ৰী নহয়। মই ভাবোঁ দেশত ফ্ৰীকৈ যদি কিবা দিব লাগে তেতিয়াহ'লে দুটা স্থানত দিব লাগে। এটা হৈছে শিক্ষা, আনটো হৈছে স্বাস্থ্য। কাৰণ এই দুটা স্থানত যদি ফ্ৰী দিয়া হয় তেতিয়াহ'লে এটা স্থানৰ পৰা ভৱিষ্যত প্ৰজন্ম সুনাগৰিক হ'বৰ কাৰণে উৎসাহিত হ'ব আৰু আনটো স্থানত নিজৰ পৰিয়ালৰ কোনোবা আত্মীয় কুটুম্বৰ অসুখ হ'লে মাটি বাৰী বিক্ৰী কৰি তছনছ হৈ থকা পৰিয়ালসমূহ ৰক্ষা হ'ব। কিন্তু আমাৰ দেশৰে নিয়ম যে আমি য'ত ফ্ৰী দিব লাগে তাত ফ্ৰী নিদিওঁ, আৰু য'ত ফ্ৰী দিয়াৰ প্ৰয়োজন নাই, য'ত ফ্ৰী দিয়াৰ বাবে মানুহ অলস হৈছে, য'ত ফ্ৰী দিয়াৰ কাৰণে যদি 90% মানুহৰ লাভতকৈ লোকচানহে বেছি হৈছে, কাৰণ তেওঁলোকে কাম কৰিব নোৱাৰা পৰিস্থিতিলৈ গৈছে। 10% এনেকুৱা মানুহ আছে, সেয়া অস্বীকাৰ নকৰোঁ, যে তেওঁলোকক কেতিয়াবা চাউল দাইলৰো চাউল দাইলৰো প্ৰয়োজন আছে। কিন্তু আটাইতকৈ বেছি ফ্ৰীকৈ দিয়া বস্তু যদি হ'ব লাগে তেতিয়াহ'লে শিক্ষাত ছাত্ৰ ছাত্ৰীৰ মাচুল ফ্ৰী হ'ব লাগে আৰু স্বাস্থ্য খণ্ডত, চিকিৎসা খণ্ডত এটা অন্তত মাচুল ফ্ৰীৰ ব্যৱস্থা থাকিব লাগে। আমি যদি ছাত্ৰ ছাত্ৰীৰ মাচুল বৃদ্ধিৰ প্ৰসংগটো লৈ আহোঁ তেতিয়াহ'লে আমি এই মুহূৰ্তত মহাবিদ্যালয়সমূহত কি দেখিছোঁ? মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীৰ আজিকালি মাচুল লোৱা নহয়। কলেজবিলাকক বা মহাবিদ্যালয়ক কাঢ়া নিৰ্দেশ দিছে শিক্ষা বিভাগে যে আপোনালোকে ফ্ৰীকৈ পঢ়ুৱাওক, মাচুল নল'ব। যাৰ ফলশ্ৰুতিত তেওঁলোকে এই প্ৰতিশ্ৰুতি দিছিল যে সেই মাচুল, যি মাচুল তেওঁলোকক প্ৰয়োজন, মহাবিদ্যালয়ক প্ৰয়োজন, সেয়া চৰকাৰে নিজাববীয়াকৈ দিব। কিন্তু আপুনি খবৰ ল'লে গম পাব, একাধিক মহাবিদ্যালয়ত চৰকাৰে কোনো ধৰণৰ সাহাৰ্য দিয়া নাই, অথচ তেওঁলোকে মাচুল ল'ব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকল পঢ়িবলৈ আহিছে ঠিকেই, কিন্তু মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাত ইটোৰ পিছত সিটো সমস্যা। মহাবিদ্যালয়ৰ অধ্যক্ষই কি উত্তৰ দিব তেওঁৰ হাতত উত্তৰ নাই, শিক্ষকসকলে কি উত্তৰ দিব উত্তৰ নাই। পুথিভঁৰাল দুৰ্বল হৈ আহিছে, আন্তঃগাঁথনি দুৰ্বল হৈ আহিছে, আনকি চকী বেঞ্চৰ অভাৱ মহাবিদ্যালয় পৰ্যায়ত হৈছে, কাৰণ তেওঁলোকে পৰ্যাপ্ত ধন চৰকাৰৰ পৰা নাপায়। আপুনি চৰজমিন তদন্ত কৰিলে মহাবিদ্যালয় এই খবৰ পাব। আগতে ছাত্ৰ ছাত্ৰীৰ কিছু পৰিমাণৰ মাচুল, সেই মাচুলেৰে অন্তত মহাবিদ্যালয়খন আগবাঢ়ি যাবলৈ সক্ষম হৈছিল, আৰু তাত বহুত বেছি ছাত্ৰ ছাত্ৰী বা অভিভাৱকেও সেই ক্ষেত্ৰত অন্তত সাংঘাতিকভাৱে তেওঁলোক অসন্তোষ হোৱা নাছিল। কিন্তু চৰকাৰে আজিৰ তাৰিখত মহাবিদ্যালয়বিলাকক মাচুলো দিয়া নাই আৰু মহাবিদ্যালয়বোৰে মাচুলো ল'ব পৰা নাই, যাৰ ফলত সাংঘাতিকভাৱে নিশকটীয়া হৈ পৰিছে মহাবিদ্যালয়। স্কুল পৰ্যায়তো আমি দেখিছোঁ চৰকাৰী বিদ্যালয়সমূহৰ যিটো দুৰৱস্থা,
সেই দুৰৱস্থাও আপোনালোকে পৰ্যবেক্ষণ নিশ্চয় কৰিছে। আটাইতকৈ দুখীয়া ছাত্ৰ ছাত্ৰীসকল ইয়ালৈ আহে, কিন্তু ফ্ৰী ব্যৱস্থাটো কিমানলৈ আচলতে মুকলি হৈছে সেই সম্পৰ্কে এক পৰ্যালোচনা কৰাৰ প্ৰয়োজন হৈছে। আন্তঃগাঁথনি দুৰ্বল, শিক্ষক শিক্ষয়িত্ৰী নাই, শ্ৰেণীকোঠা অনুসৰি ছাত্ৰ ছাত্ৰীৰ অনুপাতৰ তাৰতম্য সাংঘাতিক আৰু বহু সমস্যাৰে ভাৰাক্ৰান্ত সেই বিদ্যালয় পৰ্যায়ৰ বিভিন্ন শ্ৰেণীকোঠা। আৰু আমি যদি উচ্চ শিক্ষালৈ আহোঁ, গুৱাহাটী বিশ্ববিদ্যালয়ত এই মুহূৰ্তত সাংঘাতিকভাৱে ছাত্ৰ ছাত্ৰীয়ে অসন্তোষ কৰিছে। অসন্তোষ কৰাৰ যুক্তি আছে, মই যুক্তি দুটামান আপোনালোকক শুনুৱাই লৈছোঁ। এখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পলিটিকেল ছায়েন্সৰ এজন ছাত্ৰৰ পে'মেণ্ট ৰিচিপ্ট, আৰু এখন হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পলিটিকেল ছায়েন্সৰ 4th ছেমিষ্টাৰৰ ছাত্ৰ এজনৰ পে'মেণ্ট ৰিচিপ্ট। এইখন গুৱাহাটী বিশ্ববিদ্যালয়ত আমি একেটা কোৰ্ছে একেটা বিভাগতে আমি 14,500 টকাকৈ আদায় কৰি আমি ছমাহৰ মূৰে মূৰে মাচুল ভৰি থাকিবলগীয়া হৈছে। আৰু সেই একেই ৰাজ্যিক বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়, এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত একেই পাঠ্যক্ৰমতে 9,450 টকা তেখেতসকলে আদায় কৰিব লাগে, আৰু তাত ফি ৱেইভাৰ ইমপ্লিমেণ্ট হয়, গতিকে তেখেতসকলে পইচা আদায় দিব নালাগে। গতিকে আমাৰ প্ৰশ্নটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় দুয়োখন বিশ্ববিদ্যালয়ত কিয় সমতা নাই? অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনলৈ আমাৰ পোনপটীয়াকৈ আমি আহ্বান জনাইছোঁ, আপোনালোকে গুৱাহাটী বিশ্ববিদ্যালয়ত আমাৰ যিটো ফি ৱেইভাৰ ইমপ্লিমেণ্ট কৰিব লাগে, আৰু চেল্ফ ফাইনেন্সিং কোৰ্ছ হওক আৰু FOMP হওক তাৰ আমি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত বহুত টাইম কথা পাতিলোঁ, প্ৰতিবাদ কৰিলোঁ 2-3বাৰ, বেছিৰ ওচৰলৈ গ'লোঁ, প্ৰত্যেকখন ইউনিয়নৰ GS প্ৰেচিডেণ্ট গ'ল, আমাৰ কথা অথৰিটিয়ে নুশুনে। আমাৰ এটা প্ৰত্যক্ষ দাবী, আমি ৰাস্তাত এইকাৰণেই বহিছোঁ যে আমাক অসম চৰকাৰৰ পৰা হস্তক্ষেপ লাগে এই বিষয়টোত, আৰু তেওঁলোকৰ কোনোবা এজন প্ৰতিনিধি আমাৰ ওচৰত পঠাওক, যোনে কথা পাতিব অসম চৰকাৰৰ হৈ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কথা পাতিব, ছাত্ৰ ছাত্ৰীৰ প্ৰব্লেম ক'ব ডাইৰেক্ট অসম চৰকাৰক, তেতিয়া আমি ৰাস্তা খুলি দিম, নহ'লে আমি ৰাস্তা খুলি নিদিওঁ। ছাত্ৰ ছাত্ৰীৰ মন্তব্য শুনি আপুনি বুজিছে যে তেওঁলোকে কেনেধৰণৰ পৰিৱেশ আৰু পৰিস্থিতিত পৰিছে। অৰ্থাৎ মাচুল ঊৰ্ধ্বমুখী ৰূপ ল'ব, আৰু তেওঁলোকে ক'ৰ পৰা এই ধন দি থাকিব। সেইবাবে আমি কওঁ যে চৰকাৰে অন্ততঃ এই ক্ষেত্ৰত অকণমান সবল স্থিতি গ্ৰহণ কৰিব লাগে। উচ্চ শিক্ষা গ্ৰহণ কৰা গুৱাহাটী বিশ্ববিদ্যালয়, কটন মহাবিদ্যালয় বা অন্যান্য বিশ্ববিদ্যালয়সমূহৰ ক্ষেত্ৰত চৰকাৰে কিছু নীতি নিৰ্ধাৰণ কৰা উচিত, আৰু যেনেকৈ মন যায় তেনেকৈ যাতে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ অহা লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, কাৰ্বি আংলঙৰ ল'ৰাটো বা ছোৱালীজনীয়ে হোষ্টেলত থকাৰ পিছত হোষ্টেলৰ খৰচ দিয়াৰ পিছত যাতে অতিৰিক্তভাৱে আকৌ মাচুল দিব লগা পৰিস্থিতি নহয়, সেই ব্যৱস্থা গ্ৰহণ কৰা উচিত। যদি সেই ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে গুৱাহাটী বিশ্ববিদ্যালয়ত আমি যি দৃশ্য দেখিলোঁ 24 ঘণ্টাৰ ভিতৰত, এনেধৰণৰ ঘটনাই ঘটি থাকিব। মই ভইচ অফ এডিটৰ ইন চিফৰ পৰা বিদায় লোৱাৰ পূৰ্বে আপোনালোকক গুৱাহাটী বিশ্ববিদ্যালয়ত যোৱা 24 ঘণ্টাত হোৱা ঘটনা প্ৰবাহৰ এখন ছবি আকৌ দেখুৱাইছোঁ। ধন্যবাদ। যি আমাৰ 5 বছৰীয়া সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ লগত যি আমাৰ অন্যায় চলি আছে, 15,000, 25,000, 30,000 টকা দি আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িবলগীয়া হৈছে। বিগত 3 বছৰৰ পৰা আমি আন্দোলন কৰি আহিছোঁ, আমি অনশন কৰিলোঁ, আমি শান্তিৰে প্ৰতিবাদ কৰিলোঁ, কিন্তু তাৰে একো ফল নাই। আজিৰ প্ৰতিবাদ আমি কৰিব লৈছোঁ, আজি আমাক কৰ্তৃপক্ষই ঠেলিছে, আজি আমাক অসম পুলিচে আমাক অৱহেলা কৰিছে, আমাক আগুৱাই যাব দিয়া নাই, আমাক আমাৰ দাবী মানিব দিয়া নাই। এনেকৈ হ'লে কেনেকৈ হ'ব? আমাৰ দাবী মানি নোলোৱা পৰ্যন্ত আমি এই আন্দোলন কণ্টিনিউ ৰাখিম। আমি বিগত 3 বছৰ ধৰি দাবী জনাই আহিছোঁ যাতে গুৱাহাটী বিশ্ববিদ্যালয়ত যি FIMB ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ফি ৰিডাকশ্যন হওক আৰু তেওঁলোকক ফি ৱেইভাৰ স্কিম দিয়ক, কিন্তু আজি পৰ্যন্ত আমাৰ দাবী মানি লোৱা হোৱা নাই। য'ত ডিব্ৰুগড় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়ত UG কৰ্চ তেওঁলোকে 4-5 হাজাৰ টকা আৰু বিনামূলীয়াভাৱে পঢ়ি আছে, সেই ছেম কৰ্চ গুৱাহাটী বিশ্ববিদ্যালয়ত 15-16 হাজাৰ, 25 হাজাৰ টকা দি পঢ়িবলগীয়া কিয় হৈ আছে?